এবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ' লৈ। আজিৰ এই ভিডিঅ'টো আপোনালোকক দেখুৱাই দিম যে আপোনালোকে নিজৰ ভোটাৰ তালিকাত কেনেকৈ অন্তৰ্ভুক্ত কৰিব গোটেইখিনি প্ৰচেছ আজিৰ এই ভিডিঅ'টো আপোনালোকক দেখুৱাই দিম। যদি আপোনালোকে আমাৰ এই চেনেলত নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে আমাৰ এই চেনেলক ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনখন প্ৰেছ কৰিবলৈ নাপাহৰিব। চ' প্ৰথমে আপোনালোকে কি কৰিব, গুগলৰ সাৰ্চ বাৰত আহি পেলাই সাৰ্চ কৰিব voters.ac.gov.in। ঠিক আছে, সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাই যাব। ইয়াত আপোনালোকে কি কৰিব লাগিব, ইয়াত দুটা অপশ্যন আপোনালোকে দেখা পাইছে, লগইন আৰু সাইন আপৰ দুটা অপশ্যন দেখা পাই আছে। ইয়াত আপোনালোকে কি কৰিব, প্ৰথমে যদি আপোনালোকে এইটো পৰ্টেলত নতুনকৈ আহিছে তেতিয়াহ'লে আপোনালোকৰ সাইন আপ কৰিব লাগিব, আৰু যদি আগতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰা আছে তেতিয়াহ'লে লগইন কৰিব লাগিব। সাইন আপ কৰি দেখুৱাই আছোঁ। ঠিক আছে, আপুনি ইয়াত সাইন আপত ক্লিক কৰি দিব। সাইন আপত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাই যাব। ইয়াত আপোনালোকে দেখা পাইছে মোবাইল নাম্বাৰ। ঠিক আছে, আপোনাৰ নিজৰ মোবাইল নাম্বাৰ যিটো আছে সেই মোবাইল নাম্বাৰটো আপুনি দি দিব। তাৰপিছত আপুনি কেপচাৰ কোডটো ফিল আপ কৰিব আৰু কণ্টিনিউত ক্লিক কৰি দিব। কণ্টিনিউত ক্লিক কৰাৰ পিছত আপোনাৰ নাম বিচাৰিব। ঠিক আছে, আপোনাৰ নামটো মাৰিব। নামটো মাৰাৰ পিছত আপুনি সাবমিটত ক্লিক কৰি দিব আৰু আপোনাৰ মোবাইলত এটা OTP আহিব। OTP অহাৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ যাব। ঠিক আছে, যিহেতুকে মোৰ অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰা আছে, মই লগইন কৰি পেলাই আপোনালোকক দেখুৱাই আছোঁ। ইয়াত আপুনি লগইন অপশ্যনত ক্লিক কৰি দিব। তাৰ ৰেজিষ্ট্ৰেশ্যন কৰা মোবাইল নাম্বাৰ যিটো আছে সেই মোবাইল নাম্বাৰটো আপুনি ইয়াত ফিল কৰিব লাগিব। সেই মোবাইল নাম্বাৰটো আপুনি ফিল কৰি দিব। কেপচাৰ কোড ফিল আপ কৰাৰ পিছত আপুনি ৰিকুৱেষ্ট OTPত আপুনি ক্লিক কৰি দিব। ৰিকুৱেষ্ট OTPত ক্লিক কৰাৰ পিছত আপোনাৰ সেই মোবাইলত এটা OTP যাব। OTPটো আপুনি ধুনীয়াকৈ ফিল কৰি দিব। OTP ফিল কৰাৰ পিছত আপুনি ভেৰিফাই এণ্ড লগইন অপশ্যনত আপুনি ক্লিক কৰি দিব আৰু লগইন হৈ যাব। ঠিক আছে, লগইন হোৱাৰ পিছত আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাই যাব। তেনেকুৱা এটা পেজ খোল খাই যাব। ইয়াত আপুনি পপাৰ মেছেজটো আপুনি ডিলিট কৰিব। তাৰপিছত আপুনি স্ক্ৰল কৰি তলত আহিব। তলত অহাৰ পিছত আপুনি ইয়াত দেখা পাইছে নিউ ভোটাৰ ৰেজিষ্ট্ৰেশ্যন। ইয়াত আপুনি দেখা পাইছে ফিল ফ্ৰম 6, এইটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা আৰু এটা পেজ খোল খাই যাব। ঠিক আছে, ইয়াত আপুনি কি কৰিব লাগিব, আপোনাৰ ডিটেইল ফিল কৰিব লাগিব। ইয়াত প্ৰথমে আপুনি কি কৰিব, আপোনাৰ ষ্টেট যিটো আছে ষ্টেটটো আপুনি ফিল আপ কৰিব। তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্ট যিটো হয় ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰিব। আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত আপোনাৰ যিটো এছেম্বলি হয়, সমষ্টি যিটো আছে সেই সমষ্টিটোৰ আপুনি চিলেক্ট কৰিব। তাৰপিছত আপুনি নেক্সটত ক্লিক কৰিব। তাৰপিছত আপুনি পাৰ্চনেল ডিটেইলছ দেখা পাইছে, ইয়াত আপুনি যাৰ নামত এপ্লাই কৰি আছে, আপোনাৰ নিজে এপ্লাই কৰি আছে তাৰ নামটো আপুনি ইয়াত লিখি দিব। তলত আপুনি দেখা পাইছে নিজে নিজে এছামিছত আহি গ'ল। ঠিক আছে, তাৰপিছত আপুনি কি কৰিব, চাৰনেমটো আপুনি লিখি দিব। যদি আছে চাৰনেম তেতিয়া দিব, যদি নাই তেতিয়া দিব নালাগে। তাৰপিছত আপুনি তলত আহিব। তলত অহাৰ পিছত আপুনি দেখা পাইছে ইয়াত আপলোড ফটোগ্ৰাফৰ এটা অপশ্যন আহি আছে। ঠিক আছে, ইয়াত আপুনি কি কৰিব লাগিব, সেই মানুহজনৰ ফটোগ্ৰাফ আপোনাৰ আপলোড কৰিব লাগিব। ঠিক আছে, ইয়াত চ'ৰ্চ ফাইলত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি সেই ফটোটো আপুনি ইয়াত আপলোড কৰি দিব। তাৰপিছত আপুনি নেক্সটত ক্লিক কৰি দিব। ঠিক আছে, এনেকৈ আপোনাৰ আগত পপ আপ আহি যাব, হিউমেন ফেচ ডিটেক্ট ছাকচেছফুলি। ঠিক আছে, ইয়াত আপুনি অ'কে ক্লিক কৰিব আৰু নেক্সটত ক্লিক কৰি দিব। তাৰপিছত আপুনি ইয়াত দেখা পাইছে নেম এণ্ড চাৰনেম অফ এনি অফ দ্য ৰিলেটিভছ। আপোনাৰ ৰিলেটিভছৰ যোন নাম আপুনি দিব বিচাৰে তাৰ নামটো আপুনি দি দিব। দেউতাকৰ নাম, ইয়া মাকৰ নাম, ইয়া হাজবেণ্ড ৱাইফৰ নাম দিব পাৰে। ঠিক আছে, আপুনি যাৰ নাম দিব তাৰটো চিলেক্ট কৰিব আৰু তাৰ নামটো ধুনীয়াকৈ লিখিব আৰু এছামিছ নামটো ঠিক আছে নে নাই এইটো এবাৰ চাই ল'ব। তাৰপিছত আপুনি নেক্সটত ক্লিক কৰি দিব। ঠিক আছে, নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ আগত এনেকুৱা আহিব কণ্টেক্ট ডিটেইলছ। কণ্টেক্ট ডিটেইলছত আপুনি কি কৰিব, চেল্ফ ক্লিক কৰিব আৰু আপোনাৰ যিটো নিজৰ মোবাইল নাম্বাৰ আছে সেই মোবাইল নাম্বাৰটো আপুনি ধুনীয়াকৈ ইয়াত ফিল কৰি দিব। ঠিক আছে, মোবাইল নাম্বাৰ ফিল কৰাৰ পিছত আপুনি কি কৰিব, আপোনাৰ 4 নম্বৰত আহি আছে ইমেইল ID। যদি আপুনি দিব বিচাৰে তেতিয়া দিব, যদি দিব বিচৰা নাই তেতিয়া দিব না। পিছত আপুনি কি কৰিব, নেক্সটত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ আগত এনেকুৱা অপশ্যন আহিছে আধাৰ ডিটেইলছ। যদি আপুনি আধাৰ কাৰ্ডৰ ডিটেইলছটো দিব বিচাৰে তেতিয়া আপুনি আধাৰ নাম্বাৰত ক্লিক কৰিব আৰু আপুনি আধাৰ ডিটেইলছটো দি দিব। বিচৰা নাই তেতিয়াহ'লে নালাগে, আপুনি নেক্সটত ক্লিক কৰি দিব। তাৰপিছত আপুনি জেণ্ডাৰ, আপোনাৰ জেণ্ডাৰ যিটো হয় জেণ্ডাৰটো আপুনি ফিল আপ কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ আগত আহি গ'ল ডেট অফ বাৰ্থ ডিটেইলছ। আপোনাৰ ডেট অফ বাৰ্থটো কি হয়, ডেট অফ বাৰ্থটো আপুনি দিব লাগিব। ঠিক আছে, আপোনাৰ ডেট অফ বাৰ্থটো আপুনি ধুনীয়াকৈ ইয়াত দি দিব। তাৰপিছত আপুনি আহিব, তলত আহিব সেল্ফ এটাচ কপি। আপোনাৰ যিখিনি ডকুমেণ্টছ আপুনি আপলোড কৰিব গোটেইখিনি তলত আপুনি সেল্ফ এটাচ কৰি দিব। তাৰপিছত আপুনি ডকুমেণ্ট অফ প্ৰুফ অফ ডেট অফ বাৰ্থ, আপুনি ডেট অফ বাৰ্থৰ কাৰণে আপুনি কি ডকুমেণ্টছ দিব সেইটো আপুনি ইয়াৰ পৰা ড্ৰপ ডাউনৰ পৰা পাই যাব। ইয়াত চিলেক্ট কৰিব আৰু সেইটো ডকুমেণ্টছ আপুনি ইয়াত আপলোড কৰি দিব। ডকুমেণ্ট আপলোড হোৱাৰ পিছত আপুনি নেক্সটত ক্লিক কৰিব। প্ৰেজেণ্ট এড্ৰেছ ডিটেইলছ, আপোনাৰ যিটো এড্ৰেছ আছে সেই এড্ৰেছটো আপুনি ধুনীয়াকৈ ফিল কৰিব। আপুনি য'ত বৰ্তমান আছে ইয়াত আপোনাৰ ঘৰ নম্বৰ যিটো আছে ঘৰ নম্বৰটো লিখিব। ঘৰ নম্বৰ লিখাৰ পিছত আপুনি কি কৰিব, আপোনাৰ ষ্ট্ৰীট এৰিয়া লোকেলিটি আপোনাৰ যিটো হয় সেইটো লিখি দিব। যদি আপোনাৰ এছামিছ নেমটো ভুল হৈ আহি আছে তেতিয়া আপুনি ইয়াৰ পৰা কিবৰ্ডটো ওলাই পেলাই আপোনাৰ এড্ৰেছটো আপুনি ধুনীয়াকৈ ফিল কৰি দিব। আপোনাৰ এড্ৰেছটো ধুনীয়াকৈ ফিল আপ কৰাৰ পিছত আপুনি তলত আহিব, স্ক্ৰল কৰি আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। ডিষ্ট্ৰিক্টটো দিয়াৰ পিছত আপোনাৰ সেল্ফ এটাচ কপি অফ এড্ৰেছ প্ৰুফ, আপুনি এড্ৰেছ প্ৰুফৰ কাৰণে কি ডকুমেণ্টছ দিব বিচাৰে সেইটো ডকুমেণ্টছ আপুনি দি দিব। ঠিক আছে, ইয়াত আপুনি চিলেক্ট কৰিব, চিলেক্ট ডকুমেণ্টছ হয় সেইটো আপুনি চিলেক্ট কৰি দিব আপুনি যিটো আপলোড কৰিব বিচাৰে। যদি ইয়াৰ পৰা এটাও নাই তেতিয়াহ'লে আপুনি এনি আদাৰ অপশ্যনত আহিব আৰু আপুনি যিটো ডকুমেণ্টছ আপলোড কৰিব বিচাৰে সেই ডকুমেণ্টছৰ নামটো আপুনি লিখি দিব। তাৰপিছত আপুনি নেক্সটত তলত আহিব। তলত অহাৰ পিছত আপুনি সেই ডকুমেণ্টছটো আপুনি ইয়াৰ পৰা ধুনীয়াকৈ আপলোড কৰি দিব। তাৰপিছত আপুনি নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ কেটাগৰী অফ ডিজিবিলিটি, যদি আপোনাৰ ডিজিবিলিটি আছে তেতিয়া দিব, যদি নাই তেতিয়া দিব নালাগে। তাৰপিছত আপুনি নেক্সটত ক্লিক কৰিব। তাৰপিছত আপোনাৰ ইয়াত দেখা পাইছে ফেমিলি মেম্বাৰ, আপুনি যাৰ নামৰ থ্ৰু দি আপুনি ইয়াত ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ'বলৈ গৈ আছে তাৰ নামটো আপুনি ধুনীয়াকৈ ইয়াত
লিখি দিব ৰিলেশ্যনশ্বিপ উইথ এপ্লিকেণ্ট, তাৰ লগত তাৰ কি সম্পৰ্ক আছে তাৰ নামটো আপুনি লিখিব আৰু তাৰ ভোটাৰ আইডি নাম্বাৰটো যিটো আছে সেইটো ইয়াত লিখি দিব। নেক্সটত ক্লিক কৰি দিব। তাৰপিছত ডিক্লেৰেশ্যন আহিব। ডিক্লেৰেশ্যনত আপুনি আপোনাৰ ভিলেজৰ নামটো আপুনি ধুনীয়াকৈ দি দিব। তাৰপিছত আপোনাৰ ষ্টেটটো চিলেক্ট কৰিব। ষ্টেটটো চিলেক্ট কৰাৰ পিছত আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্টটো আপুনি ইয়াত ধুনীয়াকৈ চিলেক্ট কৰিব। এইটো এড্ৰেছত আপুনি কিমান দিন ধৰি আছে সেইটো আপুনি ইয়াত মেনশ্যন কৰিব। ঠিক আছে, আপোনাৰ প্লেচটো লিখি দিব। প্লেচ লিখাৰ পিছত আপুনি নেক্সটত ক্লিক কৰিব। পিছত আপোনাৰ আগত কেপচাৰ আহিব। কেপচাৰটো আপুনি ধুনীয়াকৈ ফিল কৰিব। দেখা পাইছে চেণ্ড OTP, আপুনি চেণ্ড OTPত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ যিটো মোবাইল নাম্বাৰ দিছে সেই মোবাইল নাম্বাৰত এটা OTP যাব আৰু OTPটো আপুনি ধুনীয়াকৈ ফিল কৰি দিব। তাৰপিছত আপুনি প্ৰিভিউ এণ্ড ছাবমিটত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ প্ৰিভিউ ফোনটো এনেকৈ আহি যাব। যদি আপোনাৰ প্ৰিভিউ ফোনটো ঠিকে আছে, কোনো প্ৰব্লেম হোৱা নাই, আপোনাৰ ডিটেইলছখিনি ঠিকে আছে, তেতিয়াহ'লে আপুনি কি কৰিব, স্ক্ৰল কৰি তলত আহিব আৰু ছাবমিটত আপুনি ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ আগত এনেকৈ পপআপ আহিব, আৰ ইউ চিয়'ৰ। আপুনি চিয়'ৰ হয় যদি তেতিয়াহ'লে য়েছ কৰিব। য়েছত ক্লিক কৰাৰ লগে লগে আপোনাৰ ফৰ্মখন এনেকৈ ছাবমিট হৈ যাব। ঠিক আছে, তাৰপিছত আপোনাৰ আগত এনেকুৱা একনলেজমেণ্ট নাম্বাৰ ওলাই যাব আৰু আপোনাৰ ডাউনলোড একনলেজমেণ্টটো এনেকৈ আহিব। একনলেজমেণ্টটো ডাউনলোড কৰি ৰাখি দিব। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনখন প্ৰেছ কৰি দিব। আৰু যদি আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেতিয়াহ'লে আমাৰ এই ফেচবুক পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব।